আজি আমাৰ ইয়াতে 3 দিন আছিল না 3 দিনীয়া বৰ্ণাঢ্য কাৰ্য 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাৰুদ্ৰ যজ্ঞ আয়োজন কৰিছিল। আজি তৃতীয় দিনত ইয়াত উপস্থিত থাকি পৰমশ্ৰদ্ধাৰ ভক্তবান ৰাইজৰ সমন্বিতে যিসকলে আহুতি দিয়াৰ নিমিত্তে ইয়াত আহিছে। আশা কৰিছোঁ এই যজ্ঞভাগীৰ জৰিয়তে সমাজখন একত্ৰিত হওক, সনাতন সংস্কৃতি আগবাঢ়ি যাওক, ধৰ্মৰ প্ৰতি মজবুত হওক, তাকেই মংগলময় মুহূৰ্তত মই কামনা কৰিছোঁ। হয়, কিছু মুহূৰ্ত আছে আজি আৰু বেছি সময় নাই। এক্সিট পোলে যিয়ে নিদিকক, যিয়ে নিদিয়ক বা আমাৰ যিবিলাক এজেঞ্চি আছে সকলোৱে দিছে এটাই কথা যে মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব আৰু আমাৰ যি লক্ষ্য আমি লক্ষ্যত উপনীত হ'ম। আমাৰ অসমতো যি 12+ আছিলে মিছন 12+ লৈ আমি যি কাম কৰিছিলোঁ নিশ্চিতভাৱে এই মিছন আমাৰ ছাকচেছ হ'ব। আমি কৈছোঁ যে যি আমাৰ মিছন আছিলে 400+, এই মিছন লক্ষ্য ৰাখি আমি আগবাঢ়িছিলোঁ আৰু নিশ্চিতভাৱে মোদীজীৰ বলিষ্ঠ নেতৃত্বত আজি দেশত যোৱা 10 বছৰে যিদৰে শাসন হ'ল, দেশৰ সকলো জাতি জনগোষ্ঠীক সমাহিত কৰি এইখন দেশৰ যি ইনক্লুচিভ ডেভেলপমেণ্ট হ'ল, লগতে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস নীতিৰে দেশখনক যিদৰে তেখেতে আগবঢ়াই গ'লে নিশ্চিতভাৱে আমাৰ এই যি টাৰ্গেট আমি সুন্দৰভাৱে এচিভ কৰিবলৈ সক্ষম হ'ম। আজি আমাৰ ইয়াতে 3 দিন আছিল না 3 দিনীয়া বৰ্ণাঢ্য কাৰ্য 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাৰুদ্ৰ যজ্ঞ আয়োজন কৰিছিল। আজি তৃতীয় দিনত ইয়াত উপস্থিত থাকি পৰমশ্ৰদ্ধাৰ ভক্তবান ৰাইজৰ সমন্বিতে যিসকলে আহুতি দিয়াৰ নিমিত্তে ইয়াত আহিছে। আশা কৰিছোঁ এই যজ্ঞভাগীৰ জৰিয়তে সমাজখন একত্ৰিত হওক, সনাতন সংস্কৃতি আগবাঢ়ি যাওক, ধৰ্মৰ প্ৰতি মজবুত হওক, তাকেই মংগলময় মুহূৰ্তত মই কামনা কৰিছোঁ। হয়, কিছু মুহূৰ্ত আছে আজি আৰু বেছি সময় নাই। এক্সিট পোলে যিয়ে নিদিকক, যিয়ে নিদিয়ক বা আমাৰ যিবিলাক এজেঞ্চি আছে সকলোৱে দিছে এটাই কথা যে মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব আৰু আমাৰ যি লক্ষ্য আমি লক্ষ্যত উপনীত হ'ম। আমাৰ অসমতো যি 12+ আছিলে মিছন 12+ লৈ আমি যি কাম কৰিছিলোঁ নিশ্চিতভাৱে এই মিছন আমাৰ ছাকচেছ হ'ব। আমি কৈছোঁ যে যি আমাৰ মিছন আছিলে 400+, এই মিছন লক্ষ্য ৰাখি আমি আগবাঢ়িছিলোঁ আৰু নিশ্চিতভাৱে মোদীজীৰ বলিষ্ঠ নেতৃত্বত আজি দেশত যোৱা 10 বছৰে যিদৰে শাসন হ'ল, দেশৰ সকলো জাতি জনগোষ্ঠীক সমাহিত কৰি এইখন দেশৰ যি ইনক্লুচিভ ডেভেলপমেণ্ট হ'ল, লগতে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস নীতিৰে দেশখনক যিদৰে তেখেতে আগবঢ়াই গ'লে নিশ্চিতভাৱে আমাৰ এই যি টাৰ্গেট আমি সুন্দৰভাৱে এচিভ কৰিবলৈ সক্ষম হ'ম।